কিহৰ ভিত্তিত আপুনি টিকট দাবী জনাইছে যদি আপোনাক দলে টিকট দিয়ে আপোনাৰ প্ৰথম কাম কি হ'ব গৌৰৱ গগৈ পাকিস্তানৰ লিংক আছে চাৰিজন পৰিয়ালৰ তিনিগৰাকীয়ে বিদেশী যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈক যোৰহাটৰ সাধাৰণতে লগ নাপায় নমস্কাৰ 10 to 9 লৈ আপোনালোকক স্বাগত জনাইছো সন্মুখত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ব্যস্ততা অব্যাহত ৰাখিছে প্ৰচাৰ অব্যাহত ৰাখিছে মানুহৰ মাজত সোমাই যাবলৈ তেওঁলোকে চেষ্টা কৰিছে বিজেপি দল হওক কংগ্ৰেছ দল হওক বা অসম গণ পৰিষদ হওক সকলোৱে নিজৰ নিজৰ ব্যক্তিত্ব দেখুৱাবলৈ চেষ্টা কৰিছে প্ৰতিজন মানুহৰ বুকুৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছে প্ৰতিজন প্ৰাৰ্থিত্ব প্ৰয়াসী আজি আমাৰ এই 10 to 9 ষ্টুডিঅ'ৰ মজিয়ালৈ দুজন বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ এসময়ত যোৰহাটৰ শতায়ুগড়কা পৌৰসভাৰ অধ্যক্ষৰ আসন শুৱনি কৰা প্ৰশান্ত বৰা ডাঙৰীয়া আমি তেখেতক প্ৰথমতে স্বাগতম জনাইছো যোৱা 5টা বছৰে সমাজৰ কাম কৰি যুৱ নেতা কৃষ্ণানু বৰুৱাই বৰ্তমান সময়ত মানুহৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছে যুৱ সমাজৰ এজন নেতা হ'বলৈ সক্ষম হৈছে আৰু সেই কৃষ্ণানু বৰুৱাক আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি আনিছো আৰু আমি তেখেতক স্বাগতম জনাইছো আমি আপোনালোকক আজি বিধানসভাৰ যি নিৰ্বাচন সন্মুখত যি নিৰ্বাচন আছে সেই নিৰ্বাচনৰ সংক্ৰান্তত কথা পাতিবৰ কাৰণে আপোনালোকক আমন্ত্ৰণ জনাইছো আৰু আমি আশা কৰিছো আমাৰ আজি এই যি সৌহাৰ্দ্যমূলক যি বাৰ্তালাপ হ'ব সেই বাৰ্তালাপে সমাজৰ বাবে এটা বাৰ্তা কঢ়িয়াই আনিব প্ৰথমে আমি প্ৰশান্ত বৰা ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিম আপুনি যোৰহাটৰ শতায়ুগড়কা পৌৰসভাৰ অধ্যক্ষৰ আসন আপুনি অলংকৃত কৰিছে তাৰ পিছত ক্ৰমে আপুনি ৰাইজৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছিল আৰু এতিয়া যোৰহাট বিধানসভা সমষ্টিৰ টিকটৰ প্ৰবল দাবীদাৰ কিহৰ ভিত্তিত আপুনি এই টিকট দাবী জনাইছে আৰু অকমান চমুকৈ যদি কয় ভাল লাগিব ইতিমধ্যে আজি মই 10 to 9 সমূহ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ আজি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ 1991 চনত মই প্ৰথম জাতীয় কংগ্ৰেছত জইন কৰিছিলোঁ যোগদান কৰি মই ইউথ কংগ্ৰেছৰ যোৰহাট চিটি ইউথ কংগ্ৰেছৰ মই সভাপতি পদ অলংকৃত কৰিছিলোঁ আৰু 96 চনলৈকে মই সভাপতি হৈ আছিলোঁ একাধিক্ৰমে বিভিন্ন পদত থাকি এতিয়া যোৰহাট কংগ্ৰেছ দলৰ মই উপসভাপতি পদত আছোঁ আৰু বিশেষকৈ 2003 চনত 2009 চনত 2015 চনত আৰু 2022 চনত এই 4টা কাৰ্যকাল মই যোৰহাট পৌৰসভালৈ মই নিৰ্বাচিত হৈছিলোঁ এজন কংগ্ৰেছ দলৰ সদস্য হিচাপে আৰু তাৰ মাজতে মই প্ৰথম দুটা কাৰ্যকালত মই সভাপতি পদো অলংকৃত কৰিছিলোঁ আৰু যোৰহাটৰ শতবৰ্ষ গৰকা যোৰহাট পৌৰসভা সেই পৌৰসভা 100 বছৰীয়া যি জয়ন্তী সেই জয়ন্তী মই সভাপতি হৈ থাকোঁতেই পৌৰপতি হৈ থাকোঁতেই আমি ইয়াত পাতিছিলোঁ আৰু সেই সময়তে প্ৰয়াত আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমাৰ মুখ্যমন্ত্ৰী হৈ আছিলে আৰু যেতিয়া মই সভাপতি হৈ আছিলোঁ যোৰহাট পৌৰসভাই অসমৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ পৌৰসভা হিচাপে পৰিগণিতও হৈছিলে আৰু যিহেতু দীৰ্ঘ এটা দিন মই পৌৰসভাৰ লগত জড়িত হৈ আছোঁ বা ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ কিন্তু ৰাজ্যৰ ৰাজনীতিত মই এই প্ৰথমবাৰৰ কাৰণে আগবাঢ়িবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপুনি এজন পৰিচৰ্চাবিদ আছিল আপুনি এজন ক্ৰীড়াৰ লগত জড়িত ব্যক্তি আছিল ৰাজনীতিলৈ আপুনি কি ধৰণে আগবাঢ়ি আহিলে এই ক্ষেত্ৰত মই নাম ল'ব লাগিব আমাৰ প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী যোৰহাটৰ সাংসদ বিজয় কৃষ্ণ সন্দিকৈদেৱ আমি যোৰহাটৰ যেতিয়া নিজৰ আমাৰ ক্লাব আছিলে গেটৱে টু হেল্থ ইনষ্টিটিউট শৰীৰচৰ্চাৰ পথ প্ৰদৰ্শন কেন্দ্ৰ অসমীয়াত কয় সেই শৰীৰচৰ্চা পথ প্ৰদৰ্শন কেন্দ্ৰটো যেতিয়া আমি মানে বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ পকাকৈ বনাবৰ কাৰণে আগতে কেঁচা ঘৰ আছিলে বা বিভিন্ন জেগাত ভাড়াকৈ আছিলে যিহেতু 1964 চনতে সেইটো স্থাপিত হৈছিলে তথাপিও আমি 2000 চনত আমি বিজয় কৃষ্ণ সন্দিকৈদেৱৰ ওচৰত আমি গৈছিলোঁ আৰু বিজয় কৃষ্ণ সন্দিকৈদেৱে তেখেতে সাংসদ পুঁজিৰ পৰা আমাক সেই সময়তে 3 লাখ টকা দিছিলে
মই যদিও ইউথ কংগ্ৰেছত আছিলোঁ বা জিলা কংগ্ৰেছত আছিলোঁ, কিন্তু মই এনেকৈ ডাইৰেক্টলি মই এনেকুৱা ৰাজনীতিত মই আহিম বুলি মই ভবা নাছিলোঁ। কিন্তু শ্ৰদ্ধাৰ বিজয় কৃষ্ণ সন্দিকৈদেৱে ক'লে, প্ৰশান্ত তুমি এইবাৰ পৌৰসভাৰ ইলেকশ্যনত ভাগ ল'ব লাগিব। তেতিয়া মই কৈছিলোঁ, আমি দাদা বুলিয়ে পাতোঁ, দাদা মই পাৰিম জানো? বোলে কিয় নোৱাৰিবা, পাৰিবা, তুমি চেষ্টা কৰা, পাৰিবা। আৰু সেই সময়তে তেতিয়া প্ৰায় 2002 চনৰ পৰা 2003 চনৰ ডিচেম্বৰ মাহত এই পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে। আৰু তেনেকৈ দাদাৰ অনুগ্ৰহতে মই এনেকুৱা ৰাজনীতিলৈ আহিলোঁ সক্ৰিয়ভাৱে, আৰু তাৰ পিছৰ পৰাই মই কণ্টিনিউ এতিয়াও চলি আছে। হয়, আপোনাৰ বিষয়ে আমি আৰু কথা পাতিম অনাগত সময়ত। আৰু এইবাৰ আমি আহোঁ যুৱ নেতা কৃষ্ণানু বৰুৱা যুৱ নেতা হিচাপে এতিয়া সকলোৰে মাজত পৰিচিত। আমি তেখেতৰ পৰা জানিম কিদৰে আপুনি আচলতে ৰাজনীতিলৈ আগবাঢ়ি আহিলে। চাওক, যদি ৰাজনীতিৰ কথা ক'বলৈ যায়, ছাত্ৰ অৱস্থাৰ পৰা প্ৰায় মই 17টা বছৰ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত। 2007 চনত যোৰহাট গভ বইজত মই প্ৰথমতে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। তাৰপিছত 2012-13 মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি হিচাপে কাম কৰিলোঁ। তাৰপৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় 2015-16 মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই কোৰ্ট মেম্বাৰ আছিলোঁ। তাৰপিছত যোৰহাট জিলা NSOA সভাপতি, ৰাজ্যিক NSOA সভাপতি, তাৰপিছত AICC সদস্যৰ বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। সৰুৰ পৰা আজি তাৰিখত এটা কথা ক'ব লাগিব যে সমাজৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ, দুৰ্বাৰ হেঁপাহ এটা আছিল। আৰু মোৰ সদায় চিন্তাটো এনেকুৱা হয় যে যেতিয়া আপুনি সমাজখনৰ কাৰণে কিবা এটা কৰিবৰ বাবে আপোনাৰ ইচ্ছা থাকে, প্ৰবল ইচ্ছা শক্তি থাকে, আপোনাৰ এটা নিজৰ চিন্তা চেতনা থাকে, তেতিয়া অট'মেটিকেলি এটা ৰাস্তা আপুনি পাই যায়। আৰু কংগ্ৰেছ দলটোৰ প্ৰতি মই আদৰ্শগতভাৱে মই সেইদিনাখনে আকৰ্ষিত হৈছিলোঁ। 2001 চনত প্ৰশান্ত দাক মই তেতিয়াও দেখিছিলোঁ। 2001 চনৰ ঘটনা, প্ৰায় তেতিয়া যোৰহাটৰ পদ্মনাথ শৰ্মাদেৱে ইলেকশ্যন খেলিছিলে, আৰু সেই সময়ত আমাৰ ঘৰৰ পৰা প্ৰায় নাতি দূৰত তেওঁ ঘৰ। আৰু প্ৰশান্ত দাক মই তেতিয়াও পাইছোঁ, তেওঁ তেতিয়াও ইলেকশ্যনৰ পৰিৱেশত তেওঁ পদ্মনাথ শৰ্মাদেৱৰ ঘৰত মই পাইছোঁ। আৰু সেই সময়ত তেতিয়া আমি একেবাৰে সৰু, আমাৰ ঘৰৰ পৰিয়াল পূৰা পদ্মনাথ শৰ্মাদেৱৰ ইলেকশ্যনত পূৰা লাগি গৈ পৰিছিলে। আৰু তেতিয়া যেতিয়া হাতৰ যিটো চিম্বল দেখিছিলোঁ, এই চিম্বলটোৰ প্ৰতি মই তেতিয়াৰ পৰা আকৰ্ষিত হৈছিলোঁ। আৰু ছাত্ৰ অৱস্থাৰ পৰাই সেই সংগঠনটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি জড়িত হৈ পৰিলোঁ। আৰু যেতিয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ওলাই পোনপটীয়াকৈ গোটেই সংগঠনৰ নেতৃত্ব বহন কৰি সংগঠনৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ, আৰু ক্ৰমাগতভাৱে আজি আহি আপোনালোকৰ সন্মুখত। গতিকে মই আপোনালোকৰ মিডিয়াৰ আগতো ক'ব পাৰোঁ, আজিলৈকে মই কোনোদিন চাকৰি এপ্লাই কৰি পোৱা নাই, কোনো লাগিলে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টে হওক, আজিলৈকে মই চাকৰি এপ্লাই কৰা নাই। হয়, মই ৰাজনীতি কৰিম বুলি বা ৰাজনৈতিক চিন্তা চেতনাখিনি উদ্ভুক্ত হৈ সমাজ ব্যৱস্থা সেৱা কৰা এটা মাধ্যম হিচাপে মই ৰাজনীতিটো ভাবোঁ। আৰু মই বাৰে এটা কথা ভাবোঁ যে সমাজ পৰিৱৰ্তন কৰিবলৈ হ'লে আপুনি বাহিৰৰ পৰা সমাজখন পৰিৱৰ্তন কৰিব নোৱাৰে। আমি বিভিন্ন সময়ত সমালোচনা কৰোঁ, বিভিন্ন লোকক আমি সমালোচিত কৰোঁ যে এনেকুৱা মানুহ কিয় আহিছে ৰাজনীতিলৈ তেতিয়াহে ভাল মানুহ আহিব যেতিয়া তুমি ৰাজনীতিক ভাল মানুহ অহা এটা পৰিৱেশ দিব পাৰিব, পৃষ্ঠভূমি এখন তৈয়াৰ কৰিব পাৰিব। শিক্ষিত যুৱকসকল আজি ৰাজনীতিলৈ আহিব লাগিব। কালি এটা ইণ্টাৰভিউটো মোক এটা কথা কৈছে, আপুনি 2টা মাষ্টাৰ ডিগ্ৰী কৰি কিয় আপুনি অনিশ্চয়তা পথাৰখনত নিজক আপুনি বঠা মেলা দি আপুনি নাওখনত উঠি আছে? এটা কথা হয়, অনিশ্চয়তা থাকিবই, সকলো ক্ষেত্ৰতে অনিশ্চয়তা থাকিব, কিন্তু আত্মসন্তুষ্টি, যিটো কাম কৰি আপুনি নিজক তৃপ্তি পায়, নিজৰ মন মগজুত আপোনাৰ আত্মসন্তুষ্টি ল'ব পাৰে। আৰু এই ৰাজনীতিৰ পথাৰখনত থাকি ৰাইজক সেৱা কৰিবলৈ পোৱাটো মোৰ কাৰণে আত্মসন্তুষ্টি ল'বৰ এটা পথ বুলি মই ভাবোঁ, যিটো কাৰণে মই পথাৰখনত আছোঁ আৰু ভৱিষ্যত সময়তো কাম কৰি যাম বুলি মই মনস্তান্ত্ৰিকভাৱে প্ৰস্তুত। খুব ধুনীয়াকৈ ক'লে কথাকেইটা আপুনি, ধন্যবাদ জনাইছোঁ। কংগ্ৰেছ দল, বিজেপি দলে যেতিয়াৰ পৰা ৰাজনীতিত, আমাৰ অসমৰ ৰাজনীতি তেওঁলোকে নিজৰ হাতলৈ আনিলে, নিজৰ মুঠিলৈ আনিলে, তেতিয়াৰ পৰা অসমত কংগ্ৰেছৰ যি আচলতে দপদপনি আছিল, সেই দপদপনি নাইকিয়া হ'ল বুলি এটা অভিযোগ আছে। আৰু আমি শুনিবলৈ পাওঁ, মাজে সময়ে আমি শুনিবলৈ পাওঁ কংগ্ৰেছ দুবন্ত নাম। বৰ্তমান যোৰহাটে কিন্তু এটা নজিৰ দেখুৱাইছে। যোৰহাটৰ পৰা 10জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট বিচাৰি এটা নজিৰ দেখুৱালে কংগ্ৰেছৰ বাবে কিন্তু এটা গৌৰৱৰ কথা। এতিয়া মই আপোনাৰ ওচৰলৈ যাম, কৃষ্ণানু দাৰ ওচৰলৈকে যাম। যদি আপোনাক দলে টিকট দিয়ে, আপোনাৰ প্ৰথম কাম কি হ'ব? যিহেতুকে আগত বিধানসভা নিৰ্বাচন, গতিকে মই চিধা টিকটলৈকে আহিছোঁ। যদি টিকট আপোনাক দিয়ে, তেতিয়া আপোনাৰ প্ৰথম কাম কি হ'ব? চাওক, 10জন প্ৰাৰ্থীৰ ভিতৰত যিজনকে এবাৰ দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব, মোৰ বিশ্বাস যে যোৰহাট বিধানসভা সমষ্টিৰ পৰা দিছপুৰলৈ যোৰহাটৰ পৰা এবাৰ কংগ্ৰেছৰ বিধায়ক যাব। ৰাইজ ইতিমধ্যে মনস্তান্ত্ৰিকভাৱে প্ৰস্তুত, কেৱল নিৰ্বাচনৰ ডেট ঘোষণা হ'বলৈ বাকী। আৰু মইতো বিশ্বাস, কাৰণ যোৰহাটত বৰ্তমান সময়ত যদি আপুনি চায়, গোটেই ড্ৰাগছৰ যিটো পৰিৱেশ,
যোৰহাটখন আমি ড্ৰাগছ মুক্ত কৰিব লাগিব, প্ৰধান আৰু মূল কথা। কাৰণ উঠি অহা প্ৰজন্মক যদি আমি সুৰক্ষিত ভৱিষ্যত এটা দিব নোৱাৰোঁ, যদি পিতৃ মাতৃসকলৰ সপোনখিনিক আমি সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত উত্তৰ প্ৰজন্মক আমি সুৰক্ষা দিব নোৱাৰোঁ, সেই ক্ষেত্ৰত কিন্তু ৰাইজে কেতিয়াও সময় ক্ষমা নকৰিব। ড্ৰাগছ মুক্ত যোৰহাট লাগিব। আজিৰ দিনত আপুনি যদি চাই যোৰহাটত এখন ভেজিটেবল মাৰ্কেট নাই, যোৰহাটত পাৰ্কিঙৰ অভাৱ আপুনি দেখি আছে। স্বাস্থ্য কেন্দ্ৰৰ কথা যদি ক'বলৈ যাওঁ, যোৰহাটত যি বৰ্তমান মেডিকেল কলেজৰ যি অৱস্থা আটাইতকৈ পতৌ লগা। আপুনি PHCবোৰলৈ যায়, ক'ৰবাত মেচিন আছে, ডক্টৰ নাই, ডক্টৰ আছে, নাৰ্ছ নাই। যোৰহাটত আহি যদি কোনোবা এজন ব্যক্তি পদপথত দুৰ্ঘটনাত পতিত হৈ তেওঁ যদি মগজুত দুখ পাই পেলাই মেডিকেল কলেজলৈ যায়, এজন নিউৰলজিষ্ট নাই। যোৰহাট মেডিকেল কলেজৰ অৱস্থা তেনেকুৱা। শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যোৰহাট গভ বইজ, যিখন গভ বইজৰ পৰা একালত অসমৰ আজি স্বনামধন্য বহুজন ব্যক্তি অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উজলি আছে, সেয়ে কিন্তু যোৰহাট গভ বইজত আজিৰ দিনলৈকে কিন্তু এজন অধ্যক্ষ নিযুক্তি নহ'ল যোৱা 10টা বছৰে। আজিৰ দিনত বধিৰ বিদ্যালয় যদি আপুনি চকুৰ আগতে পঢ়ি থকা বধিৰ বিদ্যালয়লৈ যায়, এজন শিক্ষকে তেওঁলোকে 5টা বছৰলৈকে চলি আছে। আজিৰ দিনলৈকে দ্বিতীয়জন শিক্ষক গাৰ্জেনে, আটাইতকৈ দুখ লগা কথা, গাৰ্জেনে নিজৰ পকেটৰ পইচা দি অভিভাৱকসকলে এজন শিক্ষক তাক নিযুক্তি দি ৰাখিব লগা হৈছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত কৰিব লগা বহুখিনি আছে। তাতোতকৈ ডাঙৰ কথা নাৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত, ওমেন ছেফটি। আজিৰ দিনত কিন্তু যোৰহাট চিলনী চোৰৰ যি তাণ্ডৱ, যি গতিত বৃদ্ধি পাইছে, যোৰহাটৰ বিধায়কজনৰ কথা ইয়াৰ থ্ৰুতে মই এটা কথা ক'ব বিচাৰোঁ। তেওঁ 32 বছৰ বয়সৰ পৰা যোৰহাটক প্ৰতিনিধিত্ব কৰি আছে। প্ৰায় তেওঁ অধিকাংশ সময় শাসকীয় দলৰ প্ৰতিনিধি হিচাপে তেওঁ কাম কৰি আছে। তেওঁ যদি এতিয়াও কয় যে মই কাম কৰিবলৈ বাকী আছে, সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু ৰাইজে শুনি আছে। মই বাৰে বাৰে এটা কথা ক'ব বিচাৰোঁ যে যোৰহাটত আজি দিনত যোৰহাটৰ প্ৰতিনিধিজনে কয় যে মোৰ লগত OCৰ কোনো চিনা জনা নাই, মোৰ লগত কোনো পুলিচ প্ৰশাসনে যোগাযোগ নাৰাখে। এনেধৰণে যদি প্ৰতিনিধিজনে যদি কয় যে মোৰ লগত OCৰ যোগাযোগ নাই, তেওঁৰ ওপৰতে আস্থা আৰু বিশ্বাস ৰাখি যোৰহাটৰ জনগণ চলি আছে। যদি প্ৰতিনিধিজনে তেনেকুৱা ধৰণৰ কথা বতৰা ক'বলৈ লয়, আপুনি ভাবক যোৰহাটৰ পৰিৱেশ কেনেকুৱা এটা পৰিৱেশলৈ গৈ আছে। আজিৰ দিনত তেওঁ ঘৰৰ নাতিটোৰ এগৰাকী যুৱতী ধৰ্ষণ হ'ল, তাক লৈ কিন্তু তেওঁ কোনো ধৰণৰ বক্তব্য ৰখা আমি নেদেখিলোঁ। তেওঁ আজিৰ দিনলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নেদেখিলোঁ। এইবোৰ ক্ষেত্ৰক লৈ আজিৰ দিনত উঠি অহা প্ৰজন্মটোক সুৰক্ষিত ভৱিষ্যত, যোৰহাটৰ জ্বলন্ত সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আহিব লগা দিনত কাম কৰিবৰ কাৰণে পৰিকল্পনা আছে। আৰু মই বাৰে বাৰে কৈছোঁ, যিজনে প্ৰাৰ্থী হ'ব, আমাৰ কংগ্ৰেছ দলৰ যিজনে প্ৰাৰ্থী হ'ব, তেওঁৰ লগত সমিল মিলেৰে আমি কাম কৰিম। যোনেই হ'ব আমি তেওঁৰ লগত মিলি আহিব লগা সময়ত কিন্তু এইকেইটা সমস্যা যোৰহাটৰ কাৰণে আমি সমাধানৰ বাট আৰু সূত্ৰ উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম। মানে যি 10জন আপোনালোকৰ মাজত যি 10জনে টিকটৰ দাবীদাৰ, সেই দাবীদাৰ সকলৰ মাজত যিকোনো এজনে যদি পায়, বাকীসকলে তেখেতক চাপৰ্ট দিব। খুব এটা সুন্দৰ বাৰ্তা। আচলতে মই প্ৰশান্ত দাকো মই সেই একেটা কথাই সুধিম, যদি আপোনাক দলে টিকট দিয়ে, আপোনাৰ প্ৰথম কাম কি হ'ব? ইতিমধ্যে কিষাণুৱে যিটো কথা কৈছে, ময়ো কিষাণৰ কথাত একমত। আৰু প্ৰথম কথাটো হ'ল কি, মই স্বাস্থ্যৰ লগত জড়িত। স্বাস্থ্যই পৰম ধন। যদি স্বাস্থ্য ভালে থাকে, এজন মানুহৰ যদি স্বাস্থ্য ভালে থাকে, তেওঁ সুস্থ মনৰ অধিকাৰী হয়। সুস্থ মনৰ অধিকাৰী হোৱাৰ লগে লগে সেই সুস্থ মনে সুস্থ কাম কৰিবলৈ আৰু সমাজখনত সুস্থভাৱে কাম কৰিবৰ কাৰণে তেওঁ অগ্ৰসৰ হয়। গতিকে আজিৰ দিনত যি ছাত্ৰসকলে ড্ৰাগছৰ যি প্ৰয়োভৰ, সেই প্ৰয়োভৰ আমি আঁতৰাব লাগিব। প্ৰথম কথা, সেইসকলে যি ছাত্ৰই হওক, ছাত্ৰীয়ে হওক বা সেইসকলে যিসকলে ড্ৰাগছ গ্ৰহণ কৰে, তেওঁলোকে নিজৰ দেহাটো, নিজৰ স্বাস্থ্যটো মৰম কৰিবলৈ শিকিব লাগিব। আজি মই যদি নিজৰ স্বাস্থ্যটোৰ প্ৰতি সজাগতা হওঁ, নিজৰ স্বাস্থ্যক যদি মই ভাল পাওঁ, তেতিয়াহ'লে সেই বস্তুৰ পৰা আঁতৰি যাব। গতিকে আমি ডাইৰেক্ট যেনেকৈ আজিকালি ড্ৰাগছ খালে ৰিহেবত যায়, সেই ৰিহেব মানে আমাৰ যিবিলাক জিম আছে বা যিবিলাক খেলৰ লগত জড়িত হৈ আছে, সেই ল'ৰা ছোৱালীসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি তালৈ আমি ধাৱমানিত কৰিব লাগিব। আজি নিজৰ স্বাস্থ্যক আমি ভাল পাবলৈ শিকাব লাগিব। সেই কথাখিনি আমি চিন্তা কৰি আমি আগবাঢ়িব লাগিব। ইয়াৰ লগতে মই যিহেতু টিকেট প্ৰত্যাশী, সেই প্ৰত্যাশী হিচাপে যোৰহাটৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছোঁ, যোৰহাট সমষ্টি। আৰু এতিয়া গৈ গৈ দেখিছোঁ আমাৰ হোলোঙাপাৰ অঞ্চলৰ যিবিলাক জেগা, সেইবিলাক হ'ল কৃষিজীৱী জেগা। সেই জেগাবিলাকলৈ এইবাৰ খেতিৰ সময়ত আমি গৈছিলোঁ, তাত মানে পানীৰ যি অভাৱ, সেই পানীৰ অভাৱ তেখেতসকলৰ মাজত বহু ধৰণে আমি দেখিবলৈ পাইছিলোঁ। খুব বেছিকৈ আমি দেখিছিলোঁ পানীৰ অভাৱৰ কাৰণে তাত খেতি হোৱা নাছিলে। তাত কিন্তু ইৰিগেশ্যনৰ পাম্প আছে, সামান্য কেইটামান কিছুমান বস্তুৰ কাৰণে মানুহে তাৰ পৰা পানী পোৱা নাই। সেই অঞ্চলৰ ৰাইজে যেতিয়া ক'লে, আমি নিজে চেষ্টা কৰিলোঁ, ইৰিগেশ্যন ডিপাৰ্টমেণ্টলৈ গ'লোঁ, জলসিঞ্চন বিভাগৰ বিষয়াসকলেও কিন্তু আমাক সহযোগ কৰিলে। আৰু সৰু সুৰা যিকেইটা বেয়া হৈ আছিলে, সেইখিনি তেওঁলোকে লগাই দিয়াৰ পিছত সেই অঞ্চলৰ মানুহে পানী পালে আৰু খুব সুন্দৰভাৱে খেতিও কৰিব পাৰিলে। এবাৰ খেতিও ভাল হৈছে আৰু ভাল লাগিছে। তেখেতসকলে সেই খেতিৰ পৰা যেতিয়া ন খাইছে, আমাকো মাতিছে। আৰু সেইকাৰণে দেখিছোঁ সেই অঞ্চলত তেনেকুৱা ধৰণৰ যথেষ্ট সমস্যা আছে। হাতী মানুহৰ সংঘাত আছে বা বিভিন্ন তেনেকুৱা সমস্যা আছে। যান জঁটৰ সমস্যাৰ কথাটো নকওঁৱেই। মই যিহেতু পৌৰসভাৰ যেতিয়া সভাপতি হৈ আছিলোঁ, সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আমাৰ এটা আধাৰশিলাও কৰিছিলে পাব্লিক বাছ ষ্টেণ্ডত মাল্টি ষ্টৰী কাৰ পাৰ্কিঙৰ কাৰণে। কিন্তু সেইটো বিশেষ কাৰণত, হয়তো ৰাজনৈতিক কাৰণতেই মই ভাবোঁ, সেই সময়ত হৈ নুঠিলে।
আমি যিহেতু আৰম্ভ কৰিছিলোঁ, আৰম্ভ কৰাৰ পিছত সেই কামটো তেওঁলোকে বিভিন্ন অজুহাতত কাম নকৰিলে, কিন্তু এতিয়া বৰ্তমান কাম আৰম্ভ কৰিছে, কিন্তু এতিয়া যথেষ্ট পলম হৈ গ'ল। 2014 চনত আৰম্ভ কৰা কাম আজি 2026 চন হ'ল, অৱহেলিত হৈ পৰি আছিলে। এতিয়া কাম আৰম্ভ কৰিছে যদিও বহুতখিনি এতিয়াও সমস্যা তাত দেখা গৈছে। গতিকে যান জঁটৰ সমস্যাখিনি সমাধান কৰিব লাগিব। আৰু যিবিলাক আমাৰ মানে এতিয়া ইয়াত বিভিন্ন ধৰণৰ অফিচ দেখিছোঁ বা খেলপথাৰ দেখিছোঁ। আমাৰ যিখন কোৰ্ট ফিল্ড আছিলে, সেই কোৰ্ট ফিল্ডখনত এতিয়া খেলৰ কাৰণে তাত কাম কৰি আছে, কিন্তু তাত কি কাম কৰিছে, তাত কি হ'ব, কি কথা, কিন্তু সৰ্বসাধাৰণ ৰাইজে কিন্তু নাজানে। সৰ্বসাধাৰণ ৰাইজ নালাগে। মই DSO অফিচত নিজে গৈছিলোঁ। DSO অফিচত কাম কৰা তেখেতসকলক আমি সুধিছিলোঁ, কৰ্মচাৰীসকলক, তেখেতসকলৰ হাততো কোনো ব্লু প্ৰিণ্ট নাই তাত কি কাম হ'ব। গতিকে এনেকুৱা ধৰণৰ কাম আমি চাব লাগিব, যাতে আমাৰ সম্পদ নষ্ট নহয়। আমি সম্পদ গঢ়িবহে লাগে, আমাৰ সম্পদ নষ্ট নহয়। ইতিমধ্যে জল জীৱন মিছনে যিখিনি কাম কৰিছে, আমি গৌৰৱ গগৈ নেতৃত্বত আমি এটা আন্দোলনো আমি কৰিছিলোঁ, প্ৰতিবাদ আমি কৰিছিলোঁ। জল আছে, নল আছে, জল নাই, নল আছে, জল নাই। আপুনি দেখিব গাঁৱে ভূঞে চহৰে নগৰে গোটেইখনতে দেখিব আপোনাৰ নল আছে, কিন্তু তাত জল নাই। গতিকে সেইবিলাক সমস্যা সমাধান কৰিব লাগিব। আৰু বিশেষকৈ 300 কোটি টকা ব্ৰহ্মপুত্ৰৰ যি পানী যোগান আঁচনি, গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনি, সেই আঁচনি কিন্তু এতিয়া আজিৰ দিনত কিন্তু কাম হৈছে যদিও, কিন্তু ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি কেনেকৈ কৰিব, কি কথা, সেই কথাখিনি কিন্তু এতিয়ালৈকে কিন্তু আমাৰ চকুত কিন্তু স্পষ্ট হৈ উঠা নাই। গতিকে সেই সমস্যাখিনি আছে। আৰু কিষাণু যি কথা কৈছে, আমাৰ বৰ্তমানৰ বিধায়ক মহোদয়ে তেখেতে 5 বাৰকৈ যোৰহাট সমষ্টিৰ পৰা তেখেত প্ৰতিনিধিত্ব কৰিছে, মানে নিৰ্বাচিত হৈছে। 7 বাৰ প্ৰতিনিধিত্ব কৰিছে, 5 বাৰ নিৰ্বাচিত হৈছে। গতিকে 5 বাৰ নিৰ্বাচিত হোৱা মানে 25 বছৰ। তেখেতে 25 বছৰে কৰিব যিখিনি কাম কৰিবলৈ আৰু বাকী থাকিলে বুলি কৈছে। গতিকে তেখেতে আৰু 5 বছৰ দিলে, আৰু তেখেতে আকৌ ক'ব আৰু 5 বছৰ লাগিব। গতিকে তেখেতে কিমান কাম কৰিছে কি নাই সেইটো যোৰহটীয়া ৰাইজে দেখিছে, বা যোৰহটীয়া ৰাইজে এইবাৰ স্পষ্টভাৱে সিদ্ধান্ত লৈছে যাতে এইবাৰ কংগ্ৰেছে মানে নিৰ্বাচনত মানে জয়যুক্ত হ'ব। আৰু আমি 10জন প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলোঁ। প্ৰথম অৱস্থাত আমি 9জন আছিলোঁ, পিছত এজনে দিলে। আমি প্ৰাৰ্থিত্ব প্ৰয়াসী যিকেইজন আছিলে, আমি গোটেইকেইজনৰ মাজত আমি আলোচনা কৰিছিলোঁ। আমি যোৰহাটে এটা নজিৰ সৃষ্টি কৰিব লাগে, আমি গোটেইকেইজনে একেলগে গৈ পেলাই তাত আমি প্ৰাৰ্থিত্ব আমি এপ্লিকেশ্যন দিম। কিন্তু বিশেষ কাৰণত কোনোবাই ধৰক কিবা এটা বোলে আমি আজি শনিবাৰ বা শুকুৰবাৰ, এইটো মানে চবৰে কাৰণ এটা ভাল কামত আগবাঢ়িছে, সেই বস্তুটো হৈ নগ'ল যদিও তথাপিও 4-5 জন একেলগে গৈ পেলাই তাত দিছেগৈ। আৰু সেই সময়ত মোৰ দেউতা প্ৰয়াত হোৱাৰ কাৰণে মই নিজে যাব পৰা নাই, কিন্তু মই এজন কেণ্ডিডেটৰ হাততে সেই মোৰ এপ্লিকেশ্যন দি পঠিয়াইছোঁ। গতিকে আমাৰ মাজত বুজাবুজি আছে। আজি কিষাণুৱেও টিকেট বিচাৰিছে, বা ময়ো বিচাৰিছোঁ, ময়ো এপ্লিকেণ্ট, বা তেনেকৈ 10জনে এপ্লিকেণ্ট। সেই 10জনৰ ভিতৰত যিজনকে নিদিয়ক। আৰু যিহেতু আমাৰ গৌৰৱ গগৈ নেতৃত্বত আমি অসম প্ৰদেশ কংগ্ৰেছ আছে, গৌৰৱ গগৈ যোৰহাটৰ সাংসদ, যোৰহাটৰ নাগৰিক, যোৰহাটৰ ভোটাৰ। গতিকে যদি চব ঠিকে থাকে অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি আমি আশা কৰি আছোঁ। গতিকে তাত আমি আমাৰ প্ৰাৰ্থীজন আমি কিন্তু জিকাই পঠাবৰ কাৰণে আমি দৃঢ় সংকল্প। যোনেই টিকেট পাওক, যোনেই নাপাওক, আমি সকলোৱে একেলগ হৈ আমি এজন প্ৰাৰ্থী হৈ আমি গোটেই যোৰহাট জিলা কংগ্ৰেছে আমি জপিয়াই পৰিম। আপুনি গৌৰৱ গগৈৰ কথা ক'লে, গৌৰৱ গগৈৰ কথা কওঁতে দুটামান প্ৰশ্ন আচলতে মোৰ মনলৈ আহিছে। গৌৰৱ গগৈক লৈ যথেষ্ট বিতৰ্ক চলি আছে। তেখেতে পাকিস্তানৰ লিংক আছে, তেখেতৰ পৰিবাৰত 4জন পৰিয়ালৰ 3গৰাকীয়ে বিদেশী ভোটাৰ, নিজৰ ভোটো পৰিবাৰৰ পৰা নাপায়, তেনেকুৱা কিছুমান বিতৰ্ক চলি আছে। আৰু দ্বিতীয়তে যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈক যোৰহাটৰ সৰ্বসাধাৰণ ৰাইজে সাধাৰণতে লগ নাপায়, এই এটা বিতৰ্ক চলি আছে। এই বিষয়ত ইতিমধ্যে গৌৰৱ গগৈ যি পাকিস্তান লিংকৰ কথা কৈছে, আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে SIT গঠন কৰিছিলে। সেই SITয়ে যিজনক পাকিস্তান লিংকৰ কাৰণে কৈছিলে, তেওঁক জানো SITয়ে কিবা সোধপোছ কৰিলে? কিয় সোধপোছ নকৰিলে? যদি তেওঁ কিবা দোষী হয়, SITয়ে কি কৰিলে তেতিয়াহ'লে? যদি যিজন দোষী তেওঁক যদি সোধপোছেই নকৰিলে, তেতিয়াহ'লে যদি তেখেতৰ দোষ নাই, তেতিয়াহ'লে এই নিৰ্বাচনৰ সন্মুখত তেখেতক লৈ যি বিভ্ৰান্তি সৃষ্টি হৈ আহিছে, সেই ক্ষেত্ৰত তেখেতে মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ কিয় নিদিলে? গোচৰৰ কথাটো বেলেগ, কিন্তু এটা কথা নহয়, গোচৰ দিলে কিবা সমাধান আছে নেকি? গোচৰ দিলেতো লগে লগে সমাধান নহয়। এটা গোচৰ বছৰ দিন ধৰি চলি থাকিব, সেইটো সমাধান নহয়। কিন্তু যদি SITয়ে
SIT দিছিলে, কিয় SITয়ে তেওঁক কোনো সোধ পোছ নকৰিলে? আৰু এইটো হ'ল এটা ইণ্টাৰনেশ্যনেল বেপাৰ। গতিকে ইণ্টাৰনেশ্যনেল যিটো প্ৰব্লেম, ইণ্টাৰনেশ্যনেল বেপাৰ, সেই বস্তুটো অসম চৰকাৰে কৰাতকৈ এইটো ভাৰত চৰকাৰে কৰিব লাগিছিলে। ভাৰত চৰকাৰৰহে কথা এইটো। আৰু পাকিস্তান লিংক ভাৰত আৰু পাকিস্তানৰ কথা। গতিকে পাকিস্তানে লিংকৰ কথা পাকিস্তানে কি কয় ভাৰত চৰকাৰে কৰিব লাগিছিলে। গৃহমন্ত্ৰী আছে, বৈদেশিক মন্ত্ৰী আছে বা ফৰেইন মন্ত্ৰী আছে। গতিকে এনেদৰে ৰাষ্ট্ৰীয় নেতাই কিন্তু গৌৰৱ গগৈ সঠিক পথত আছে বুলি উল্লেখ কৰিছে। সঁচা আছে, সেইটো ডেফিনেটলি আছে সঠিক পথত। কাৰণ আজি 2014 চনৰ পৰা গৌৰৱ গগৈ MP হৈ আছে আৰু তাৰপিছত তেওঁ স্বাস্থ্য সাংসদ হৈছে। ভাৰতবৰ্ষৰ নিচিনা জেগাত মানে ডেপুটি লিডাৰ হৈছে। গতিকে সেইজন নিচিনা মানুহ আজি চবেই কৈছে হেমবৰুৱাই যদিও যিমানখিনি ডিবেট কৰিছিলে তাতকৈ বহুত বেছি গৌৰৱ গগৈয়ে ডিবেট কৰিছে বা অসমৰ নাম ভাৰতবৰ্ষৰ সাংসদত তেওঁ উজ্বলাই ৰাখিছে। গতিকে তেনেকুৱা এজন মানুহক যদি পাকিস্তানী লিংক বুলি কয়, কিয় ধৰা নাই কিয়? সেই কথাবোৰ আহিব আচলতে। হয়, মই কিষাণৰ ওচৰলৈ অকণমান যাম। প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ কৰিলে, যথেষ্ট লোক গোট খাইছে তাত। ভূপেন বৰাই জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিলে। এই ক্ষেত্ৰত আপোনালোকৰ জনসাধাৰণৰ মাজলৈ সোমাই যাওঁতে কিবা অসুবিধাৰ সৃষ্টি হৈছিল? মানে ভূপেন বৰুৱা যেতিয়া আপোনালোকৰ পৰা বিদায় ললে, পদত্যাগ কৰিলে, তেখেতে বিজেপিত অংশগ্ৰহণ কৰিব বুলিও বহু লোকে, একাংশ লোকে প্ৰকাশ কৰি আছে। কি ক'ব? জনসাধাৰণৰ মাজত যাওঁতে আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি? বৰ্তমান জনসাধাৰণ শিক্ষিত, ৰাজনৈতিকভাৱে সচেতন, জনসাধাৰণে সকলো বস্তু দৃষ্টিনিবদ্ধ কৰি ৰাখে। আজি যদি ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰাৰ পিছত আমাৰ দলীয় নেতৃত্ব, দলীয় হাইকমাণ্ড তেওঁৰ কাষলৈ নগ'লে হয়, ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁক ফোন কৰিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁ আশ্বস্ত কৰাৰ পিছত তেওঁ যদি আশ্বস্ত হ'ব পৰা নাই, তেনেহ'লে তেওঁ আগতেই তেওঁ পূৰ্ব পৰিকল্পিত এখন নাটক যিখন তেওঁ মঞ্চস্থ কৰিলে আৰু মঞ্চস্থ কৰি অৱশেষত বিজেপিত যোগদান কৰিলে। আৰু এই কথা বতৰাবোৰ ৰাইজে গম পাইছে। গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদমেল পাতি ৰাজহুৱাভাৱে যেতিয়া কৈছে যে মই কনিষ্ঠ ভাতৃ হিচাপে মই জ্যেষ্ঠ ভাতৃৰ ওচৰত ক্ষমা বিচাৰিছোঁ, দলীয় হাইকমাণ্ড জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁ ঘৰত, ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁ টেলিফোনিক বাৰ্তালাপত তেওঁৰ লগত কথা পাতিছে। আৰু ইমানখিনি হোৱাৰ পিছত যদি তেওঁ দলৰ প্ৰতি কিবা এটা ক্ষোভ খং আছিলে, ক্ষোভ আৰু খংখিনি তেওঁ কথা পাতি তাত সমাধান কৰিব পাৰিলে হয়। আৰু এটা ৰাতিৰ ভিতৰত তেওঁ কৈ আছিল দলীয় একাংশ নেতাৰ পৰা দুৰ্ব্যৱহাৰ পাইছিল। চাওক, আজিৰ তাৰিখত এটা কথা মই কৈছোঁ যে দলটো এৰি যাব, দলটোৰ কথাটো ভালকৈ কৈ কোনো নাযায়। আজিৰ তাৰিখত কোনোবা এজনে দল ত্যাগ কৰাৰ পিছত তেওঁ মুখেৰে কৈ যাব নিজে কংগ্ৰেছ দল সকলো ভাল আছিল, মই কংগ্ৰেছ দল ভাল যদিও মই এতিয়া MLA হ'ব লাগে, মই এতিয়ালৈকে 3বাৰ ইলেকশ্যন হাৰিলোঁ, গতিকে এইবাৰ যেনে তেনে ইলেকশ্যন মানে কেৰিয়াৰ একদম শেষৰ বেলিকাত তেওঁ আছে, তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ শেষৰটো বেলিকাত আছে, গতিকে মই যিকোনো পৰ্যায়ত বিধায়ক হোৱাৰ মোৰ আশা এটা আছে, সপোন এটা আছে। ইতিমধ্যে মই 24 চনত কৈ থৈছিলোঁ যে মই 26 চনত মই ৰঙা গাড়ীত উঠিম, গতিকে এই কথাখিনি ৰাখিবৰ কাৰণে মই বিজেপিত যাওঁ বুলি কোনেও কৈ নাযায়। গতিকে কথাটো হ'ল এনেকুৱা, যেতিয়া এটা দলৰ এৰি এটা দললৈ যাব, নিশ্চিতভাৱে এটা দলৰ সমালোচনা কৰিবই লাগিব। কিন্তু সমালোচনা কৰাৰ তেওঁ বাটকেইটা ক'ত মৰি গ'ল? যেতিয়া দলৰ হাইকমাণ্ড, দলৰ নেতা, দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, আটাইতকৈ ডাঙৰ কথা ৰাহুল গান্ধী ডাঙৰীয়া, তেওঁ ফোন কৰাৰ পিছত যেতিয়া তেওঁ কংগ্ৰেছ দলত নাথাকি ৰাতিটোৰ ভিতৰত এজন মানে আদৰ্শ সলনি কৰিব পৰা হৈ পৰিল। গতিকে এইটো কথা ভাবিবলগীয়া কথা যে হয়তো এখন পূৰ্ব পৰিকল্পিত এখন নাটক আছিল, যিখন তেওঁ মঞ্চস্থ কৰিলে। তেওঁ পদত্যাগ কৰা 10 মিনিটৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈ দিলে যে কাইলৈ মই 6 বজাত তেওঁ ঘৰলৈ যাম। মুখ্যমন্ত্ৰী ইমান তাৎক্ষণিকভাৱে ৰিপ্লাই কিয় দিলে? আপুনি কথা বতৰাবোৰ চাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আজিৰ পৰা এবছৰ আগতে কৈ দিছে যে ভূপেন বৰা ডাঙৰীয়া ইলেকশ্যনৰ আগে আগে তেওঁ মোৰ ইয়ালৈ আহিব, তেওঁলৈ মই 2টা চিট ইতিমধ্যে থৈ দিছোঁ। গতিকে আপোনালোকে সাধাৰণ ৰাইজ আজি এতিয়া সচেতন, মই বাৰে বাৰে কৈছোঁ ৰাজনৈতিকভাৱে সচেতন, আৰু উঠি অহাৰ প্ৰজন্ম আজিৰ দিনত যথেষ্ট সক্ৰিয়। গতিকে তেওঁলোকে গোটেই পৰ্যায়টো পৰ্যালোচনা কৰি আছে। আমাৰ কাৰণে অসুবিধা হোৱা নাই, আজি অসুবিধা ভূপেন বৰা ডাঙৰীয়াৰ কাৰণে হ'ব। বিহপুৰীয়াবাসী ৰাইজে তেওঁক কিমান লেভেলত তেওঁক আদৰি ল'ব, কিমান পৰ্যায়ত তেওঁক নিজৰ মাজত বুকুত সোমোৱাই ল'ব। কাৰণ দেখি বিহপুৰীয়া তেওঁ এৰি পেলাই ৰঙা নদীত কেম্পেইনিং কৰি আছিলে। তেওঁ যদি বিহপুৰীয়া ৰাইজে কিমানেই ভাল পালেহেঁতেন, তেওঁ কেৱল নিৰ্বাচনত জয় হোৱাৰ স্বাৰ্থত তেওঁ বিজেপি যোগদান কৰি বিহপুৰীয়ালৈ যোৱাৰ আগত তেওঁ বিহপুৰীয়া সমষ্টিটো এৰি দিছিলে। এই কথা বতৰাবোৰ কিন্তু অসমৰ ৰাইজে, বিহপুৰীয়াবাসী ৰাইজে সকলো বস্তুখিনি কিন্তু তীক্ষ্ণ নজৰ ৰাখিছে। আৰু ভূপেন বৰা ডাঙৰীয়াই এই চলাই কথা বতৰাখিনি কিন্তু ৰাইজে উচিত প্ৰত্যুত্তৰে কিন্তু 26 ইলেকশ্যনত তেওঁক এবাৰ দিব। হয়, ভূপেন বৰাৰ অৰ্থাৎ আপোনাৰ পৰা মই এটা কথা বুজিলোঁ, ভূপেন বৰা যোৱাৰ পিছত আপোনালোকে সেই ঠাইটো অসুবিধাৰ সৃষ্টি হোৱা নাই। চাওক, এজন ব্যক্তি যেতিয়া 32 বছৰ কাল দলটোৰ লগত জড়িত হৈ থাকে, এজন ব্যক্তিক আজি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক আপুনি চিনি পাইছে। চিনি পোৱা মূল অস্ত্ৰ বা মূল পৰিচয়টো তেওঁ কংগ্ৰেছ নহয়, কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া।
তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি। তেওঁ 32 বছৰ সময় যেতিয়া দলটোৱে তেওঁক ভূপেন কুমাৰ বৰা ডাঙৰীয়া বনাবৰ কাৰণে লগালে, গতিকে নিশ্চিতভাৱে তেওঁ যোৱা দিনাখন বা যোৱাৰ পৰিৱেশ এটাত মানুহৰ ক'ৰবাত ক্ষয় ক্ষতি থাকিব, কিন্তু এইটো নহয় যে আমাৰ একেবাৰে অপূৰণীয় ক্ষতি। কাৰণ কেলৈ তেওঁ জেগা ল'বৰ কাৰণে উঠি অহা প্ৰজন্ম আজি জেগাত ৰখি আছে। কোনোবা ব্যক্তি যাব, কোনো এটা ৰাজনৈতিক দলে গতানুগতিক প্ৰক্ৰিয়াৰ মাজেৰে চলে, কোনোবা ব্যক্তি যদি গুচি যায় তেওঁৰ জেগাখন খালী হৈ ৰৈ নাযায়, তেওঁৰ জেগাত অন্য এজন ব্যক্তি আহিব। গতিকে মই ভাবোঁ যে নতুন তেজেৰে, যিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈ আছে যে এবাৰ নতুন কংগ্ৰেছী বনাম পুৰণা কংগ্ৰেছী যুঁজ হ'ব, নতুন তেজ বনাম পুৰণা তেজৰ মাজত যুঁজ হ'ব, মানে অৰ্থাৎ পুৰণা যিখিনি কংগ্ৰেছী আছিল তেওঁলোক এতিয়া বিজেপি কৰিছে। এইবাৰ এনেকুৱা এটা পৰিৱেশ হৈ আছে, মানুহে সেইদিনা মোক এজনে ক'লে যে এতিয়া বিজেপি বুলি একো নাই, এইবাৰতো চৰকাৰ কংগ্ৰেছৰে আহি আছে। বোলো কেলৈ? কৈছে কংগ্ৰেছৰখিনিয়েতো বিজেপি কৰি আছে। সেই পৰিৱেশটো যেতিয়া হৈ গৈছে, মোৰ আটাইতকৈ বেয়া লাগিছে বিজেপি পুৰণা কৰ্মীসকলে। তেওঁলোকে ইমান দিন দেশ, নিজৰ ঘাম, মাটিৰ ঘাম, মানে নিজৰ সকলোখিনি কষ্ট স্বীকাৰ কৰি আজিৰ দিনত তেওঁলোকে দলটো বনালে, কিন্তু আজিৰ দিনত তেওঁলোকে আলাই থানি এই দিনত দলৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আটাইতকৈ ডাঙৰ কথা, আপুনি যোৰহাটতো চাই নিত্যানন্দ গোস্বামীটো বিজেপিৰ নহয়, তেওঁ অসম গণ পৰিষদৰ পৰা অহা এজন ব্যক্তি। সৰ্বানন্দ সোণোৱাল বিজেপিৰ নহয়, অসম গণ পৰিষদৰ পৰা অহা ব্যক্তি। গতিকে এটা বিজেপিৰ দলটো হৈছে হোষ্টেলৰ নিচিনা, মানে যেনেকৈ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় মাষ্টাৰ ডিগ্ৰী কৰিবলৈ 2 বছৰৰ কাৰণে যাওঁ, আৰু তাৰ মাজতো বহুসংখ্যক লোক যেতিয়া পুৰণা লোকসকল যেতিয়া তাত আছে, পুৰণাখিনি যেতিয়া আজি দেশত বিতুষ্ট হৈছে, তেওঁলোকৰ মাজত একাংশ আকৌ আমালৈ গুচি আহিছে। এতিয়া বহুসংখ্যক পুৰণা বিজেপি কৰ্মী, বিজেপি নেতা কংগ্ৰেছ দললৈ আহিবলৈ ধাৱমান হৈ আছে। গতিকে এই পৰিৱেশটো চলি যাব। কিন্তু আজিৰ দিনত মই এটা কথা কওঁ যে বিজেপিৰ দললৈ গৈ বা ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপি দললৈ গৈ তেওঁৰ ৰাজনৈতিক যি চাৰিত্ৰিক বৈশিষ্ট্য তাত ক'ৰবাত তেওঁ কালিমা সানিছে যেন মোৰ অনুভৱ হয়। কাৰণ ভূপেন কুমাৰ বৰা ডাঙৰীয়াই তেওঁ কৈছিলে যে মই বটদ্ৰৱা থানৰ শপত খাবলৈ মই সাজু আছোঁ, কামাখ্যা মন্দিৰৰ শপত খাবলৈ সাজু আছোঁ, মই অন্ততঃ এইটো জন্মত মই বিজেপিলৈ নাযাওঁ। তেওঁ সেই এজন নেতাৰ কথাৰ ওপৰত ৰাইজে বহুত বিশ্বাস কৰে। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখনেই ঘোষণা কৰিছিল প্ৰদ্যুৎ বৰুৱাও বিজেপিলৈ যাব। চাওক, মুখ্যমন্ত্ৰী মহোদয়ৰ কথা বতৰা আপুনি গুৰুত্ব দিয়ে, মই এইটো কথা শুনি ভাল পাইছোঁ যে মুখ্যমন্ত্ৰী হিচাপে আপুনি গুৰুত্ব দিয়ে। আমি গুৰুত্ব নিদিওঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনৈতিক ভেলকিবাজি কৰিব জানে। নহয়, কিন্তু কিছুদিনৰ আগতে ভূপেন বৰুৱাৰ কথা তেনেকেই ঘোষণা কৰিছিল, নিৰ্বাচনৰ আগে আগে বিজেপিলৈ আহিব। এতিয়া আকৌ প্ৰদ্যুৎ বৰুৱাৰ কথাও কৈছে, প্ৰদ্যুৎ বৰদলৈ তেনেকে আকৌ নিৰ্বাচনৰ আগে আগে। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা ক'লে, কোনোবাই মন মগজুত ক্ষমতাৰ প্ৰতি লালাসিত হৈ গুচি গ'ল, সেইটো বেলেগ কথা। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি ব্যক্তিগতভাৱে জানো। তেওঁ আজিৰ দিনত NSY কালৰ পৰা NSY ৰাজ্যিক সভাপতি আছিল। তাৰপিছত জটিলতাৰ সময়ত তেওঁ দলৰ নেতৃত্ব দিছে। তেওঁ এনেকুৱা এজন ব্যক্তি, 1998ত কিন্তু তৰুণ গগৈদেৱৰ কাৰণে তেওঁ মাঘেৰিটা চিটটো এৰি দিছিল। বাই ইলেকশ্যনত কিন্তু তৰুণ গগৈদেৱ মাঘেৰিটা বা বাই ইলেকশ্যন জয় হৈ আহিছে, আপোনাৰ চাগে আপুনি জ্ঞাত। গতিকে তেওঁ তেনেকুৱা এজন চূড়ান্ত ত্যাগ কৰিব পৰা এজন ব্যক্তি দলে কোনো কাৰণত নাযায়। এয়া কেৱল পলিটিকেল এটা এজেণ্ডা। হিমন্ত বিশ্ব শৰ্মাই সকলোৰে মন মগজুত ক্ৰিয়া কৰিব পৰাকৈ এটা পলিটিকেল এটা চাইক'লজি তেওঁ ঘূৰাই আছে যে এইবাৰ মই এইটো ঘূৰাই দিলোঁ, ভূপেন কুমাৰ বৰা ডাঙৰীয়া MLA হোৱা সপোন আছে, তেওঁ গুচি আহিল। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰতো মই এনেকৈ ঘূৰাই দিওঁ, তেওঁ আহি যাব। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ দল নেৰে। আমাৰ বিশ্বাস যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিমান ত্যাগ স্বীকাৰ কৰি দলটো গঠন কৰিছে, দলটোৰ গোটেই পৰিকাঠামোসমূহ প্ৰস্তুত কৰিছে, তেওঁ কোনো কাৰণতে দলেই নাযায়। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যাবলগীয়া এটা ব্যক্তি নহয়, তেওঁ যথেষ্ট ইণ্টেলেকচুৱেল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ভিডিঅ' চাব, তাত কৈছে মই প্ৰদ্যুৎ বৰদলৈ আগতে যেতিয়া তেওঁ মন্ত্ৰী আছিল, মই প্ৰদ্যুৎ দাক লগ কৰিবলৈ যোৱাৰ আগত মই আগদিনাখনৰ পৰা নিজকে প্ৰস্তুত কৰিব লাগে। আপুনি ভিডিঅ'টো চাব। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আনিব পৰা ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱা নাই। হয়, আপোনালোকৰ আচলতে আৰু বহুত দেৰি কথা পাতিবলৈ মন আছিল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সময় নিব লাগিব। কিন্তু তাৰ আগে আগে মই আপোনালোকৰ পৰা জানিম, যুঁজ এখন হ'ব, আপোনালোকৰ শ্লোগান যুঁজ এখন হ'ব, এবাৰ কাৰ লগত হ'ব যুঁজখন? সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হ'ব, নিবনুৱা সমস্যা বৃদ্ধিৰ বিৰুদ্ধে হ'ব, আজিৰ তাৰিখত যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে হ'ব। যুঁজ এখন হ'ব আৰু আহিব লগা সময়ত যোৰহাটত মই বাৰে বাৰে কৈ আছোঁ এটা কথা, অসমৰ বৰ্তমান সাম্প্ৰতিক যি ৰাজনৈতিক পৰিৱেশ, হিমন্ত বিশ্ব শৰ্মাই যিমান পৰ্যায়ত কুলসিত কৰিব পাৰে, কেৱল ক্ষমতা ধৰি ৰখা লিপচাৰ স্বাৰ্থত তেওঁ যিমান পৰ্যায়লৈকে নামিব পাৰে সিমান পৰ্যায়লৈকে নামি বৰ্তমান সময়ত তেওঁ ক্ষমতাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। মই ইয়াৰ মাজত আৰু এটা কথা আপোনালৈ মই প্ৰশ্ন হিচাপে আহিছোঁ, ডিজিটেল ইণ্ডিয়াৰ কথা কয়, স্মাৰ্ট ইণ্ডিয়াৰ কথা কয়, সেই সময়ত তেনেহ'লে যোৰহাটৰ লাখপতি বাইদেউৰ নামত ইমান হাজাৰ হাজাৰ মহিলাক থিয় কৰাই ৰাখি ইমান জীয়াটো ভোগাব লগা হৈছিল কিয়? আজিৰ তাৰিখত আটাইতকৈ পৰিতাপৰ কথা, যোৰহাটৰ লাখপতি বাইদেউ চেক বিতৰণ কৰোঁতে 2গৰাকী মহিলা মৃত্যুমুখত পৰিলে। যোৰহাটত যেতিয়া সেইদিনাখন হৈছিলে কেইবাগৰাকী মহিলা মূৰ ঘূৰাই পৰিছে, কাৰোবাৰ উচ্চ ৰক্তচাপ বৃদ্ধি পাইছে। আজিৰ দিনত তেওঁলোকে কেলৈ একাউণ্টে পইচাটো নিদিলে? মহিলাসকল আজিৰ দিনত ধন লৈছে, ধন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ একাউণ্টৰ পৰা অহা নাই। এই ধন আপোনাৰ মোৰ পৰা কৰ কাটলৰ পৰা তুলি নিয়াত ধনেৰে তেওঁলোকক লাখপতি বাইদেউ দিছে। তেওঁলোকে লোৱাৰ তাৰ ন্যায্য প্ৰাপ্তি হয়,
এয়া ল'বই, কিন্তু তেওঁলোকক যে জীয়াতু ভোগাইছে সেই কথাও কিন্তু মহিলাসকলে আইমাতৃসকলে উপলব্ধি কৰিছে, কাৰণ তেওঁলোকে সেই ধনৰাশিসমূহ একাউণ্টে দিব পাৰিলেহেঁতেন। সেইদিনাখন কিমানগৰাকী মহিলাক তাত চেক প্ৰদান কৰিলে, কেৱল ৰাজনৈতিক এজেণ্ডা লভাৰ স্বাৰ্থত, কেৱল বিজেপিৰ ব্লেকমেইলিং আৰু যিটো পলিটিক্স বৰ্তমান সময়ত চলি আছে, যে আপোনালোকে সভাসমূহত আহক, নহ'লে আপোনালোকে আঁচনি কাটা যাব, সুধিব গাঁৱৰ মহিলাসকলক সুধিব, তেনেকুৱা ধৰণৰ কথা বতৰা কয় নে নকয়, তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে তেনেকুৱা ধৰণৰ ভয় ভাবুকি খুৱাই নে নোখুৱাই। গতিকে এবাৰ যুঁজ এখন হ'ব, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হ'ব, এবাৰ বিশেষকৈ যোৰহাট সমষ্টিত ড্ৰাগছৰ বিৰুদ্ধে এবাৰ যুঁজ এখন হ'ব, নিবনুৱা সংস্থাপনৰ কাৰণে এখন যুঁজ এখন হ'ব, আৰু লগে লগে যোৰহাটত উন্নয়নমূলকভাৱে যি একেখন মুখ একেটা ৰাজনৈতিক পৰিৱেশ, এই পৰিৱেশ স্থিৰ অৱস্থাৰ বিৰুদ্ধে এবাৰ গতিশীলতা প্ৰদানৰ স্বাৰ্থত যোৰহাটত কিন্তু এবাৰ যুঁজ এখন হ'ব। ধন্যবাদ জনাইছোঁ কিষাণ বৰুৱা ডাঙৰীয়া। মই প্ৰশান্তক জনাব বিচাৰিছোঁ, আপুনি যুৱ সমাজলৈ শেষত কি আহ্বান জনাব? আগতে আমি অসমত বাস কৰা সকলোৱে এটা পিঁয়াজ আছিলে। মই এইটো কাৰণে কৈছোঁ, এই পিঁয়াজটো ইটোৰ ওপৰত সিটো লাগি এটা গোটা বস্তু, এখিলাকে যদি আমি আঁতৰাই দিওঁ লাষ্টত এটা জিৰ' হৈ যায়গৈ। কিন্তু সেই পিঁয়াজ গুচি এতিয়া আমি নহৰু হ'লোঁ, চব ফুটা হ'ল, এফুটা আঁতৰাই এনেকুৱা ফুটা হ'ল। আমি যুৱকসকলক আমি আকৌ পিঁয়াজ বনাব বিচাৰিম। আমাৰ মাজত যাতে ভাতৃত্বভাৱ গঢ়ি উঠক, আমাৰ মাজত যাতে মিলাপ্ৰীতি থাকক। আমি ইয়াত কোনো জাতি ভেদ এইটো কথা নাই। আমি এখন ছেকুলাৰিজিম ৰাষ্ট্ৰত আমি আছোঁ, আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত আছোঁ। আমি সকলোৱে ধৰ্ম নিৰপেক্ষ, আমি এটা সুস্থ অসমীয়া জাতি হিচাপে আমি গঢ়ি তুলিব লাগিব। আৰু এই যুৱকসকলে ড্ৰাগছমুক্ত অসম আমি গঢ়িব লাগিব। যিহেতু আমি আজি চাওক, মই কাৰো নাম নকওঁ, আজি বিদেশত গৈ কিছুমান থাকিবলগীয়া হৈছে, ৰিহেবত থাকিবলগীয়া হৈছে। আজি আমাৰ ল'ৰা ছোৱালী নিজে ৰিহেবত থাকিবলগীয়া হৈছে। অন্ততঃ সেই সুস্থ এখন যাতে আমি সমাজ আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি যুৱকসকলক আমি অসমখনক ভাল পাবলৈ শিকাব লাগিব, নিজক ভাল পাবলৈ শিকাব লাগিব, জাতিটোক ভাল পাবলৈ শিকাব লাগিব। আমি নিজৰ জাতিটোক যদি আমি নিজৰ ভাষাটোক যদি আমি প্ৰাধান্য নিদিওঁ, তেতিয়াহ'লে বৃহৎ অসমীয়া জাতি আমি জাতি মাটি ভেটি আমি নাথাকিবই। ইতিমধ্যে জাতি মাটি ভেটি বুলি ক'লেতো গ'লেই, মাটিটো আমাৰ গ'লেই, আমাৰ জাতিও যাওঁ অৱস্থা। গতিকে আমি বৃহত্তৰ আমি অসমীয়া জাতি হিচাপলৈ থাকিবলৈ হ'লে আমি যুৱকসকলক আমি একত্ৰিত কৰি আমি এখন সুস্থ সমাজ আমি গঢ়িব লাগিব। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ মন ৰক্ষা কৰি আজি আপোনালোক আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈ তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আচলতে বিধানসভা নিৰ্বাচনৰ প্ৰতিটো দিশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম 10 to the 9 দৰ্শকসকলক। আৰু আপোনালোকে চাই থাকক 10 to the 9।